নমস্কাৰ স্মাৰ্ট ইন আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গমেই পাইছে জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ বাবে ধাৰাবাহিকভাৱে আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি আছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অতি গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আটাইকেইটা কুৱেশ্যন যথেষ্টখিনি গুৰুত্বপূৰ্ণ হয় জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ বাবে। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে বহুতে আমাক কুৱেশ্যন কৰি আছে যে কি গাইডবুক পঢ়িম আমি, বেষ্ট গাইডবুক কোনখন হয়। চ' আপোনালোকক আমি হাইলি ৰিকমেণ্ড কৰিব বিচাৰিছোঁ এইখন PDF মাষ্টাৰ গাইডবুক, যিখন সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে 2025 বৰ্ষৰ জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে। ইয়াত আপোনালোকে চিলেবাছ অনুসৰি ইংলিছ, মেথমেটিক্স আৰু জেনেৰেল ছায়েন্সৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব, অসমীয়াতে লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষসমূহত যথেষ্টখিনি কুৱেশ্যন এনচাৰ ডাইৰেক্টলি কমন আহিছে, গতিকে আপোনালোকে যদি 2025 বৰ্ষত চৰকাৰীভাৱে জেএনএম নাৰ্ছিং পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এণ্ট্ৰেন্স এক্সামত যথেষ্টখিনি ভাল মাৰ্কছ লাভ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুকৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব। গাইডবুকখন ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে খুব ভালদৰে প্ৰিপাৰেশ্যন চলাই নিব পাৰিব। গতিকে আপোনালোক যিসকলে জেএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকৰ কাৰণে বেষ্ট অপশ্যন হ'ব এইখন গাইডবুক। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে অসমীয়াতে পঢ়িব পাৰিব। চ' ফাৰ্ষ্ট কুৱেশ্যন আছে, দৈ গাখীৰত সৃষ্টি হোৱা এচিডবিধ কি? অৰ্থাৎ দৈ গাখীৰত কি এচিড সৃষ্টি হয়? অপশ্যন এ আছে লেক্টিক এচিড, অপশ্যন বি আছে পটেছিয়াম ক্লৰাইড, অপশ্যন চি আছে মেগনেছিয়াম ক্লৰাইড, অপশ্যন ডি আছে নাইট্ৰাছ এচিড। তো ইয়াৰে কোনবিধ এচিড দৈ গাখীৰত সৃষ্টি হয়? আমি সকলোৱে জানো দৈ গাখীৰত লেক্টিক এচিড সৃষ্টি হয়। অৰ্থাৎ দৈ গাখীৰত কি এচিড পোৱা যায়? লেক্টিক এচিড পোৱা যায় দৈ গাখীৰত। বা কুৱেশ্যনটো বেলেগ ধৰণেও আহিব পাৰে যে এৱা গাখীৰক দৈ গাখীৰলৈ পৰিণত কৰা এচিডটোৰ নাম কি? তেতিয়াও লেক্টিক এচিডে হ'ব। অৰ্থাৎ লেক্টিক এচিডে গাখীৰক দৈ হোৱাত সহায় কৰে। নেক্সট কুৱেশ্যন দিয়া আছে, তলৰ কোনটো সেউজগৃহ গেছ নহয়? অপশ্যন এ দিয়া আছে CO2 কাৰ্বন ডাই অক্সাইড, অপশ্যন বি দিয়া আছে H2, অপশ্যন চি দিয়া আছে CH4, অপশ্যন ডি দিয়া আছে N2O2। নাইট্ৰজেন অক্সাইড, CH4 মিথেন হয়। তো ইয়াৰে কোনটো গেছ সেউজগৃহ গেছ নহয় সুধিছে। তো ইয়াৰ অপশ্যন বি হ'ব H2 হাইড্ৰজেন গেছ সেউজগৃহ গেছ নহয়টো সুধিছে। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড এই তিনিটা সেউজগৃহ গেছ, কিন্তু H2 হাইড্ৰজেনটো সেউজগৃহ গেছ নহয়। তো কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব, H2 সেউজগৃহ গেছ নহয়। নেক্সট কুৱেশ্যন দিয়া আছে, মৌলসমূহক শ্ৰেণীবিভাজন কৰা পৰ্যাবৃত্ত তালিকাখনৰ উদ্ভাৱক কোন? অৰ্থাৎ আমি সকলোৱে জানো মৌলসমূহক শ্ৰেণীবিভাজন কৰাৰ কাৰণে এখন পৰ্যাবৃত্ত তালিকা আছে। অৰ্থাৎ সেই পৰ্যাবৃত্ত তালিকাখন কোনে উদ্ভাৱন কৰিছিল? অপশ্যন এ দিয়া আছে লেথা মেয়াৰ, অপশ্যন বি দিয়া আছে ই ৰাদাৰফৰ্ড, অপশ্যন চি দিয়া আছে JW, অপশ্যন ডি দিয়া আছে DI মেণ্ডেলিভ। তো কোনগৰাকী ব্যক্তিয়ে পৰ্যাবৃত্ত তালিকাখন উদ্ভাৱন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হ'ব, DI মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখন উদ্ভাৱন কৰিছিল। মনত ৰাখিবা নামটো, DI মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখন উদ্ভাৱন কৰিছিল মানে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, পৰমাণুৰ শক্তি কক্ষ এটাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা কিমান? অপশ্যন এ আছে টুৱাইছ n, অপশ্যন বি আছে n², অপশ্যন চি আছে 2n², অপশ্যন ডি আছে 3n। তো ইয়াৰে কোনটো শুদ্ধ হয়? পৰমাণু শক্তি কক্ষ এটাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা কিমান সুধিছে। তো ইয়াৰ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 2n² হৈছে পৰমাণুৰ শক্তি কক্ষ এটাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা। মনত ৰাখিবা 2n²। নেক্সট কুৱেশ্যন দিয়া আছে, পাৰাৰ চিহ্ন কি? পাৰাৰ চিহ্ন কি সুধিছে? অপশ্যন এ P দিয়া আছে, অপশ্যন বি HG দিয়া আছে, অপশ্যন চি H দিয়া আছে, অপশ্যন ডি MG দিয়া আছে। তো পাৰাৰ চিহ্ন হ'ব অপশ্যন বি কাৰেক্ট এনচাৰ, HG হৈছে পাৰাৰ চিহ্ন। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনবিধ বিকিৰণ পৰমাণুৰ পৰা ওলায় কিন্তু পৰমাণুৰ নিউক্লিয়াছৰ পৰা নহয়? চ' কুৱেশ্যনটো ভালদৰে মন কৰিবা, তলত দিয়া কোনবিধ বিকিৰণ পৰমাণুৰ পৰা ওলায় কিন্তু পৰমাণুৰ নিউক্লিয়াছৰ পৰা নহয়? আলফা, বিটা, গামা, ৰঞ্জন ৰশ্মি। তো ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি ৰঞ্জন ৰশ্মি। যিটো ৰঞ্জন ৰশ্মি আছে সেই ৰশ্মি পৰমাণুৰ পৰা ওলায় কিন্তু নিউক্লিয়াছৰ পৰা নহয়। তো অপশ্যন বি কাৰেক্ট, অপশ্যন ডি কাৰেক্ট এনচাৰ,
ৰঞ্জন ৰশ্মি পৰমাণুৰ পৰা ওলায় কিন্তু নিউক্লিয়াছৰ পৰা নোলায়। এই কথাটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন দিয়া আছে 1 মল পানীত থকা অক্সিজেনৰ সংখ্যা অৰ্থাৎ 1 মল পানীত কিমান অক্সিজেন থাকে। ইয়াত অপশ্যন দিয়া আছে, অপশ্যনসমূহ তোমালোকে চাই লোৱা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। কিন্তু ইয়াত মন কৰিবা এইটো আমাৰ লিখাত অসুবিধা হয় কাৰণে এনেদৰে আহিছে 10⁻23 হয় এইটো। তোমালোকে এতিয়াই বহীত নোট ডাউন কৰি থোৱা, নহ'লে তোমালোকৰ ভুল হৈ যাব। একচুৱেলি এইটো হৈছে 6.022 ইনটু 10⁻23। 23টো 10ৰ ওপৰত আছে। তো 1 মল পানীত অক্সিজেনৰ সংখ্যা কিমান থাকে? এইটো পৰিমাণ থাকে 6.022 ইনটু 10⁻23। 23 ওপৰত আছে, এইটো তোমালোকে মিষ্টেক নকৰিবা। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কিন্তু 23টো ওপৰত আছে। নেক্সট কুৱেশ্যন দিয়া আছে তলত দিয়া কোনবিধ ৰশ্মি পৰমাণু নিউক্লিয়াছৰ পৰা ওলায়? অপশ্যন এ অৱলোহিত ৰশ্মি, অপশ্যন বি অতি বেঙুনীয়া ৰশ্মি, অপশ্যন চি আলফা ৰশ্মি, অপশ্যন ডি ৰঞ্জন ৰশ্মি। ইয়াৰে কোনবিধ ৰশ্মি পৰমাণুৰ নিউক্লিয়াছৰ পৰা ওলায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আলফা ৰশ্মি। আলফা ৰশ্মি পৰমাণুৰ নিউক্লিয়াছৰ পৰা ওলায়। ইয়াৰ আগতে আমি কি পঢ়ি আহিলোঁ? ৰঞ্জন ৰশ্মি পৰমাণুৰ পৰা ওলায়, মনত ৰাখিবা। কিন্তু ৰঞ্জন ৰশ্মি নিউক্লিয়াছৰ পৰা নোলায়। নিউক্লিয়াছৰ পৰা ওলায় আলফা ৰশ্মি, নিউক্লিয়াছৰ পৰা আলফা ৰশ্মি ওলায়। আৰু যিটো ৰঞ্জন ৰশ্মি আছে, ৰঞ্জন ৰশ্মি পৰমাণুৰ পৰা ওলায়। এইটো আমি আগতে আলোচনা কৰি আহিলোঁ। এতিয়া এইটো কুৱেশ্যনত সুধিছে পৰমাণুৰ নিউক্লিয়াছৰ পৰা কি ওলায়? নিউক্লিয়াছৰ পৰা অৱলোহিত ৰশ্মি, আলফা ৰশ্মি ওলায় নিউক্লিয়াছৰ পৰা। চ' অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে তলত দিয়া কোনবিধ কণা আধানযুক্ত? অপশ্যন এ নিউট্ৰন কণা, অপশ্যন বি বিটা কণা, অপশ্যন চি ফটন কণা, অপশ্যন ডি নিউট্ৰন কণা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব বিটা কণা আধানযুক্ত। কোনবিধ কণা আধানযুক্ত? বিটা কণা আধানযুক্ত। গতিকে এই তিনিবিধ নিউট্ৰন কণা, ফটন কণা আৰু নিউট্ৰিন কণা, এই তিনিওবিধ কণা হৈছে আধানহীন, অৰ্থাৎ আধানযুক্ত কণা হৈছে বিটা কণা, মনত ৰাখিবা। আৰু এই তিনিটা আধানহীন কণা তিনিটাও মনত ৰাখি থবা। নেক্সট কুৱেশ্যন দিয়া আছে মিথেনৰ আণৱিক ভৰ। অপশ্যন এ 16 গ্ৰাম, অপশ্যন বি 18 গ্ৰাম, অপশ্যন চি 20 গ্ৰাম আৰু অপশ্যন ডি 14 গ্ৰাম দিয়া আছে। তো মিথেনৰ আণৱিক ভৰ হৈছে 16 গ্ৰাম। মিথেনৰ আণৱিক ভৰ হৈছে 16 গ্ৰাম। অপশ্যন এ কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যন দিয়া আছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল। আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ ভিত্তি কি? অপশ্যন এ আছে পৰমাণু ক্ৰমাংক, অপশ্যন বি পাৰমাণৱিক ভৰ, অপশ্যন চি আণৱিক ভৰ, অপশ্যন ডি যোজ্যতা। তো ইয়াৰ কোনটো কাৰণত আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে, মানে তাৰ ভিত্তি কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পৰমাণুৰ ক্ৰমাংক। মেইনলি পৰমাণুৰ ক্ৰমাংকৰ কাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছিল। আৰু কোনে প্ৰস্তুত কৰিছে আমি আগতে পাই আহিছোঁ ইতিমধ্যে। D.I. মেণ্ডেলিফে আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰিছে। আৰু পৰমাণু ক্ৰমাংকৰ কাৰণে এই আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে। মানে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হৈছে পৰমাণু ক্ৰমাংক। তো অপশ্যন এ কাৰেক্ট এনচাৰ।